জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। হোজাইত আৰক্ষীৰ অভিযানত আটক নগদ ধন জুৱাত ব্যৱহৃত সামগ্ৰীসহ জুৱাৰী। নিশা হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ডিমৰুপাৰত অভিযান চলাই আটক কৰে 6জনকৈ জুৱাৰীসহ নগদ 32,370 টকাসহ তাজপাত। লগতে জব্দ কৰে 6টাকৈ মোবাইল আৰু বাইক। আৰক্ষীয়ে ডিমৰুপাৰত তাজপাত খেলি থকা অৱস্থাত আটক কৰে উক্ত 6জনকৈ জুৱাৰীক। আটকাধীন কেইজনৰ নাম ক্ৰমে দেৱাশিষ দত্ত, ৰাজেশ দাস, জয়ুল বিশ্বাস, বিনয় ঘোষ, বিজন মালাকাৰ আৰু চন্দন দাস। বৰ্তমান আটকাধীন জুৱাৰী কেইজনক হোজাই আৰক্ষী থানাত ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নহয় নেকি আগত আছিলে ন মানে প্ৰাক্তন মেম্বাৰ নাই মানে আগত আছিলে নাই মই নাছিল আপুনি নাছিলে আপুনি অলপ আগত ক'লে দেখোন নোৱা আছিলে বুলি নাই আপুনি অন কেমেৰাই ক'লে দেখোন আছিলে আগত আছিলে এতিয়া স্বপন দাস ঘৰ ক'ত আপোনাৰ ক'ত খেলি আছিলে যোৱা নহয় আমি একচুৱেলি দেওবাৰ হ'লে আমি পাৰ্টি কৰোঁ অলপ কেতিয়াবা তাততো আপোনাকতো যোৱা খেলা অৱস্থাতে পাইছে আৰক্ষীয়ে এনে আমি টাইম পাছ কৰি আছিলোঁ টাইম পাছ কৰি যোৱা খেলি যোৱা নহয় ন তাজপাতি কৰিছিলোঁ কিমান সদায় খেলে নেকি তাত নাই ছাৰ কালিয়ে খেলিছিলে হয় বিজন মালাকাৰ তাত কি সদায় যোৱা খেলে নেকি কালি খেলিছিলে আৰক্ষী আটক কৰিছে কিমানজনে ধৰিছে আপোনালোকৰ কিমান খেলি আছিলে 10-20 হাজাৰকে তো 5 টকাৰ পৰা 1,000 টকা 10 টকা ঘৰ ক'ত ডিমৰুপাৰে তাত কি কৰি আছিলে যোৱা খেলি আছিলে কাঠপাতি খেলি আছিলে কিমান টকা কিমান টকা মোৰ পকেটত 700 টকা আছিলে 700 টকা লৈ দিছোঁ আৰু কোন কাক আটক কৰিছে 6জনকেই